ঢকুৱাখানাত মিচিং জাতীয় সংগঠনৰ ছাত্ৰ নেতাৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। ঢকুৱাখানাৰ ঘিলামৰাৰ বৰখামুখ পঞ্চায়তৰ অয়েঙীয়া বৰগাঁৱত ষষ্ঠমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ছাগলী এৰাল দিবলৈ যাওঁতে ধৰ্ষণৰ অপচেষ্টা চলাই নিজ গাঁৱৰে প্ৰমথেশ পায়েং ওৰফে নন্দ পায়েং নামৰ লোকজনে। মিচিং জাতীয় সংগঠনৰ বৰখামুখ আঞ্চলিকৰ সভাপতি আছিল ধৃত প্ৰমথেশ পায়েং ওৰফে নন্দ পায়েং। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘিলামৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতে ঘিলামৰা আৰক্ষীয়ে আটক কৰে প্ৰমথেশ পায়েং ওৰফে নন্দ পায়েং নামৰ লোকজনক। আনহাতে ধৃত প্ৰমথেশ পায়েং যাতে আইনৰ সুৰঙেৰে সাৰি যাব নোৱাৰে এয়াই পৰিয়ালৰ দাবী। 12/1/2024 তাৰিখে ৰাতিপুৱা মোৰ ছোৱালীজনী ছাগলী হেৰাল দিব যাওঁতে প্ৰায় 7মান বজাত ছাগলী পথাৰত এৰাল দি থাকোঁতে অকণমান খালমোৱা জেগা তাতে ডেইলি এৰালটো দি থাকে ছাগলী। দি থাকোঁতে আমাৰ এই গাঁৱৰে ভাটিৰিঙা গাঁৱৰ নিবাসী আমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত বৰখামুখ পঞ্চায়তৰ ভাটিৰিঙা গাঁৱৰ নিবাসী শ্ৰী প্ৰমথেশ পায়েং ওৰফে নন্দ পায়েং এখেতে ছোৱালীজনীক দেখি যিটো কাপোৰ পিন্ধিছিল কাপোৰ খুলি মানে দৌৰি আহিছে ছোৱালীজনীক ৰেপ কৰিবৰ কাৰণে। ছোৱালীজনী ভয়তে কেনেবাকৈ পকে পকাৰে পলাই আহি ঘৰত উপস্থিত হৈ মাকক গোটেই কথাবিলাক অৱগত কৰে। এই মৰ্মে মাকজনী এখেতৰ ঘৰত গৈ সোধপোছ কৰিবৰ কাৰণে কৈছিলে, তুমি এজন সম্বন্ধত খুৰা লাগে ছোৱালীজনীক, কিয় এনেকৈ হেৰি কৰিব লাগে? ছোৱালীজনীটো কান্দি কান্দি মোক এনেকৈ কথাবিলাক কৈ দিছেগৈ, সঁচানে মিছা? এই সুধিব যাওঁতে মানে এই কৰিছে, মিছা মিছি ইয়াত বদনাম দিবলৈ নাহিবি। ই মোবাইল উলিয়াই তাৰমানে অকণমান ফটোগ্ৰাফ কৰিখিনি ভিডিঅ' কৰিখিনি আমাৰ আনি কেছ দিম ইটো দিম তুমি কৈ মেলি ভাবুকি দি মানে পঠিয়াই দিলে। এই বয়সত ছোৱালীজনীটো সৰু ছোৱালী, 13 বছৰীয়া ছোৱালী, আৰু এখেত এজন আমাৰ মিচিং জাতীয় সংগঠনৰ TMPKৰ এটা প্ৰেচিডেণ্ট, এজন নেতা হয় আঞ্চলিকৰ। এখেতে এনেকৈ অৱদান কৰাটো সমাজক নেতৃত্ব দিখিনি কুকীৰ্তি কৰি থকাৰ ভিত্তিত আমাৰ ছোৱালীজনী যিটো আমাৰ 2200 অনুযায়ী আমি ঘিলামৰা থানাৰ অন্তৰ্গত বা ঘিলামৰা থানাত আমি এজাহাৰ ৰুজু কৰিছোঁ। এই এজাহাৰৰ ভিত্তিত আমি এখেতৰ ওপৰত উচিত তদন্ত পাম বুলি আমি আশা ৰাখিছোঁ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।